এইয়া কলপচলাৰ একেবাৰে ভিতৰৰ কুমলীয়া অংশ উলিয়াই লৈছোঁ। লৈ আজি পচলা খাম বুলি এনেকৈ কাটি লৈছোঁ। কলপচলা এনেকৈ কাটিলে দেখিছেনে মালাৰ নিচিনা হৈ যায়, দেখিবলৈ ধুনীয়া দেখি। এইখিনি এতিয়া মই একেবাৰে সৰু সৰুকৈ কাটি ল'ম আৰু আজি জ্বলা ভাজি এখন বনাম বুলি ভাবিছোঁ। এতিয়া কলপচলাৰ আপোনালোকে বাৰু কি কি বনাই খাই পাইছে ক'বচোন। বিভিন্ন ধৰণে খাব পাৰি, মচুৰ দাইলৰ লগতো খাব পাৰি, তাৰপিছত পকোৰা বনাই খাব পাৰি। মই কণীৰে ভাজি জ্বলা ভাজি বনাম, তাৰপিছত আকৌ শুকান মাছৰ লগত খাৰ বনাই খাব পাৰি। মই খাই পাইছোঁ আৰু আপোনালোকক মাজে মাজে কেতিয়াবা দেখুৱাম বাৰু বনালে। এয়া মই ধুনীয়াকৈ মিহি কৰি কাটি ল'লোঁ। লৈ কেৰাহীখনত মিঠাতেল দি দিলোঁ, দি পিঁয়াজ এটা কাটি দিলোঁ মিহি মিহিকৈ আৰু জ্বলা দিছোঁ 4-5টা ফালি। জ্বলা থকা জ্বলা দেই, বহুত জ্বলা আছে। যিহেতু মই জ্বলা ভাজি বনাম, জ্বলা অকণমান বেছিকৈ দি দিছোঁ। এতিয়া পচলাখিনি দি কিছু সময় লৰাই লৈছোঁ। পচলা আচলতে খাব লাগে, স্বাস্থ্যৰ কাৰণে ভাল। বহাগ মাহত পচলা খাব লাগে বুলিয়ে কয়, কিন্তু মোৰ খাইছোঁ আগতে আৰু এইটো ছেকেণ্ড টাইম হয় এই বছৰত আৰু। গতিকে এতিয়া জোখমতে নিমখ হালধিখিনি দি দিলোঁ, দি কিছু সময় লৰাই একেবাৰে কম জুইত মানে ঢাকনিখন লগাই সিজাম। একেবাৰে কম জুইত ঢাকনিখন লগাই সিজাই লৈছোঁ। এয়া ধুনীয়াকৈ সিজি গৈছে। মাজে মাজে মই ঢাকনিখন গুচাই চাইছোঁ বাৰু, চাই মানে আকৌ ঢাকনিখন লগাই সিজিবলৈ দিম। এতিয়া মোৰ পচলাখিনি হৈয়ে গৈছে। এইখিনি অৱস্থাতে খাব পাৰি যদি এনেকৈ খাম বুলি ভাবে, কিন্তু মই ভাবিলোঁ এটা ডিম ভাঙি দিওঁ আৰু সেইবাবে ডিমটো ভাঙি দিলোঁ। দি ধুনীয়াকৈ লৰাই একেবাৰে জৰজৰীয়া কৰি লৈছোঁ। জলকীয়া অকণমান মোৰ মতে কম হোৱা যেন পাই আকৌ ভোট জলকীয়া দি দিলোঁ অকণমান। দি এতিয়া আকৌ কিছু সময় লৰাই নমাই থ'ম। মই কিন্তু ইয়াত পানী অকণো ব্যৱহাৰ কৰা নাই দেই, একেবাৰে কম জুইত ঢাকনিখন লগাই এনেকৈ সিজিবলৈ দি থৈছোঁ আৰু 2-3বাৰমান এনেকৈ ঢাকনিখন গুচাই লৰাই দিওঁ আৰু আকৌ সিজিবলৈ দিওঁ। এনেকৈয়ে ধুনীয়াকৈ জৰজৰীয়াকৈ শুকান জলকীয়া পচলা ভাজিখন খাবলৈ ইমান সোৱাদ হয়। গতিকে এনেকৈ বনাইছিলোঁ আজি মই পচলা ভাজিখন। আপোনালোকেতো বনাই খাব জানেই বাৰু, বনাব জানে সকলোৱে, তথাপি মই কেনেকৈ বনাইছোঁ সেইটো দেখুৱালোঁ। মই একেবাৰে সাধাৰণভাৱে বনাওঁ থলুৱা ব্যঞ্জনসমূহ। গতিকে আপোনালোকে দেখিয়ে থাকে, কোনো ঝামেলা নাথাকে, কোনো বেছি মছলা ব্যৱহাৰ নকৰোঁ। গতিকে একেবাৰে সহজভাৱে আমাৰ থলুৱা ব্যঞ্জনসমূহ বনাই খাবলৈ ভাল পাওঁ বাবে বনায়ো দি থাকোঁ আপোনালোকক। এয়া ৰঙালাও আলুৰ মাছ বনাইছিলোঁ। মই এই ৰঙালাও মাছৰ জোলকণো খাই বহুতেই ভাল পাওঁ। ৰঙালাও থাকিলে এই জোলকণ বনাওঁৱেই। আপোনালোকে বাৰু খায়নে এই ৰঙালাও মাছৰ জোলখন? এয়া জলকীয়াটো লৈছোঁ অকণমান, গতিকে আজি এনেকৈ খালোঁ।